Hello everyone, good morning. মই শুই উঠি ফ্ৰেছ হৈ ভাবিলো আজি এনেকে ভিডিওটো ষ্টাৰ্ট দিও সো মৰ্নিং ভিডিও মই এনেকে ষ্টাৰ্ট দিছো আজি পিছে মই ৰুমৰ ব্ৰেকফাষ্ট কৰিব লৈছো কাৰণ বাহিৰত বহুত ধুলি আৰু কাম চলি আছে কাৰণে মানুহ বহুত তো আহক মোৰ ব্ৰেকফাষ্টত কি আছে দেখাও আপোনালোকক এপিনে ৰুটি এপিনে মায়ে বনোৱা জলকীয়া আচাৰ এপিনে ফুলকবি ভাজি আলু গাজৰ ক্যাপসিকাম সব মিক্স কৰি পেলাই শুকান ভাজি এটা এপিনে বেঙেনা ফ্ৰাই আৰু এয়া মোৰ নতুন কফি মগত ব্ল্যাক কফি এতিয়া মই খাই লওঁ এয়া দুপৰীয়া খাস বনাবলৈ মা আহি গল এপিনে দালি পাতিছে আৰু এপিনে ফেচবিন ভাজিছে বাকি আৰু আগলে কি বনাব দেখাই আছো এপিনে আজি আমাৰ এয়া বজাৰ কৰি আনিছে এপিনে বজাৰ কৰা মানুহজন বজাৰ কৰি আহি পেলাই মই ভিডিও কৰা চাই আছে মাৰ ভাগৰটো মাৰ বনাই হৈ গল এতিয়া মই খাবৰ কাৰণে বন্ধাকবি মটৰ আৰু গাজৰ দি পেলাই ভাজিব লৈছো মায়ে বাকিখিনি বনালে এতিয়া মই এইটো ভাজি বনাম তাৰ পিছত আমাৰ দুপৰীয়া খানা ৰেডি হৈ যাব এতিয়া মই বনাই লওঁ এয়া ফাইনালি দুপৰীয়া খাজ হৈ গল এপিনে মই বনোৱা বন্ধাকবি মটৰ ভাজিটো এয়া মাছ পাপা আৰু মাৰ কাৰণে এপিনে সালাড আৰু এখন দালি আৰু এপিনে ফ্ৰেচবিন ভাজি আজি দুপৰীয়া খাজ এনেকে মাৰ গাটো বেয়া সেইকাৰণে আজি ৰাতি খাজ মই বনাব আহিলো মই এপিনে আলু বনাম আজি আলুৰ সবজি আপোনালোকে বুকাহাটৰ পুৰি লগত যোনটো আলু সবজি দিয়ে হেতুটো খাইছে চাগে আজি মই হেতু ষ্টাইলত আলু সবজি বনাম আৰু তাকো পিয়াজ তেল একো ব্যৱহাৰ নকৰাকে বনাম আজি সো মই কেনেকেনো বনাও আপোনালোককো দেখাও এয়া কেৰাহীখন গৰম হোৱাত মই ইয়াত আলুখিনি দি দিম আলুখিনিত মই হালধি অকণমান জিৰা গুড়া অকণমান ৰেড চিলি দি পেলাই অকণমান এনেকৈ মিলাই ল'ম গোটেইখিনি এতিয়া মই ইয়াত বাকী একো নিদিওঁ পানী দি দিম পানীখিনি দি ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দিম হৈ গ'ল এতিয়া আৰু ইয়াত একো কৰিব নালাগে এইখিনি উতল আহালৈকে ঢাকি দিলেই হ'ল ইয়াত মই জলকীয়া এটা দিছো মোৰ ঘৰত জ্বলা কমকে খাই কাৰণে আপোনালোকে যদি জ্বলা বেছিকে খায় তেনে বেছিকে দিব পাৰে দি পেলাই আকৌ ঢাকন মাৰি উতলিবলৈ দিম এয়া এইখিনি উতল আহোতে মই নেমু অলপ চেপি দিছো আপোনালোকে নেমুৰ হলনি ভিনেগাৰো দিব পাৰে অকন টেঙা টেঙা সোৱাদ এটা আহে যে হেতু কাৰণে এয়া
মোৰ বোকাখাতৰ আলু চব্জি হৈ গ'ল এতিয়া মই ইয়াত ধনিয়া কাটি দিছোঁ ধনিয়াটো অপচনেল হয় আপোনালোকে নিদিলেও নাই বা দিলেও খোৱাদটো অকণ বেছি ভাল হৈ যায় চ' দি দিছোঁ এপিনে এতিয়া ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম পুৰি চব্জিৰ লগত জলকীয়া চাটনিটো দিয়ে যে এইটো বনাবলৈ জলকীয়াখিনি উতলাই লৈছোঁ এয়া জলকীয়াখিনি বইল হোৱাৰ পিছত মই খুন্দুনাটোত দি তাতো নেমু অলপ চেপি লৈছোঁ সেই চাটনিটো অলপ টেঙা টেঙা লাগে খাবলৈ চ' ইয়াত নেমু চেপি লৈছোঁ এতিয়া মই এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আপোনালোকে জলকীয়া কম বেছি পৰিমাণে ল'ব পাৰে এয়া এতিয়া এইখিনি ধুনীয়াকৈ খুন্দি ল'ম পুৰা গুড়া কৰিব নালাগে অকণ খুন্দি ল'লেই হ'ল এয়া ফাইনেলি মোৰ ৰাতিৰ সাজ হৈ গ'ল এইপিনে এয়া বোকাখাতৰ ষ্টাইলত আলুৰ চব্জি আৰু এইপিনে এইটো বোকাখাতৰ ষ্টাইলৰে লগত দিয়া জলকীয়া চাটনিটো এইপিনে সালাড আৰু এইপিনে দুপৰীয়া দালি অলপ আছিলে মা আৰু পাপাৰ কাৰণে হেয়া গৰম কৰি দিলোঁ আৰু মোৰ কাৰণে দুটা ফুলা ফুলা ৰুটি আপোনালোকে ইয়াৰ লগত ফুলা ফুলা লুচি খাব মই যেনেবা আজি তেল নাখাওঁ বুলি ফুলা ফুলা ৰুটি বনাই লৈছোঁ এতিয়া মই খাই লওঁ